শেষ প্ৰচাৰত এঘৰীৰ যুঁজ অন্ত পৰিল প্ৰচাৰ সূচীৰ পেলটৰ বাকচত বন্দী হ'ব জনতাৰ বিশ্বাস শাসকৰ ৰণচালী স্থিমিত বিৰোধী বুধবাৰে বিয়লি 4 বজাৰ লগে লগে অন্ত পৰিল এইবাৰৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সূচীৰ বহু পঞ্চায়তত ইতিমধ্যে বিনা যুদ্ধে শাসক পক্ষলৈ এৰিছে বিৰোধীয়ে তাৰ মাজতো ভিন্ন প্ৰান্তত চলিল প্ৰচাৰ কাৰ্যসূচী নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা মিত্ৰজোঁটৰ প্ৰাৰ্থীক লগত লৈ চুবুৰীয়া প্ৰচাৰত নামিল বিজেপি বিধায়ক সুশান্ত বৰগোহাঁই শিৱসাগৰ জিলাৰ বিভিন্ন পঞ্চায়তত প্ৰচাৰ চলালে বিজেপি অগপ মিত্ৰজোঁটে প্ৰচাৰ অভিযান চলাই সাংসদ গৌৰৱ গগৈ কটাক্ষ বিধায়ক সুশান্ত বৰগোহাঁই লোকসভা নিৰ্বাচনত তেখেতৰ প্ৰতি মানুহৰ যিটো ভাল ভাৱ এটা আছিলে সেই ভাৱটো লাহে লাহে নাইকিয়া হৈছে ৰাইজৰ যিখিনি অসুবিধা সেই অসুবিধাবিলাক এতিয়ালৈকে তেওঁ কতো দাঙিয়ে ধৰা নাই সেইকাৰণে ৰাইজে আশ্বস্ত হ'ব পৰা নাই আৰু তেখেতৰ সভাবিলাকত যেনেধৰণে সঁহাৰি পাব লাগিছিলে এতিয়ালৈকে তেনেধৰণে সঁহাৰি পোৱা দেখা পোৱা নাই গহপুৰ ৰজাবাৰীত নিৰ্বাচনী সভাত ৰাইজক সম্বোধন কৰিলে কংগ্ৰেছ নেতা ৰিপুণ বৰাই দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰি ৰিপুণ বৰাৰ মুখ্যমন্ত্ৰীক সমালোচনা ফলাফল ৰাইজলৈ এৰিছো বুলি কৈ কটাক্ষ মুখ্যমন্ত্ৰী আমিতো আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে আমিতো জ্যোতিষী নহয় আৰু তেওঁৰ গতেতো আমি তেওঁৰ হাতত এতিয়া যদিও ইভিএম নাই বেলট পেপাৰ তেওঁৰ হাতত ইভিএমৰ চাবি থাকে গতিকে তেওঁলোকে ফলাফল আগতে ক'ব পাৰে আমি ফলাফল ৰাইজৰ ওপৰত দিছোঁ শাসক বিৰোধীৰ সমান্তৰালকৈ ধেমাজিৰ 6 নং মাছখোৱা জিলা পৰিষদীয় সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ গাঁৱে গাঁৱে প্ৰচাৰ বিজেপি আৰু কংগ্ৰেছক প্ৰত্যাখ্যান কৰি এইবাৰ ৰাইজৰ দলক ভোটাৰ ৰাইজে আঁকোৱালি লোৱাৰ দাবী প্ৰাৰ্থীগৰাকীৰ আহিবলগীয়া দিনত আমি এখন নতুন অসমৰ পৰিকল্পনা কৰিছোঁ 26ত আমি বিজেপি বিৰোধী এখন চৰকাৰ পৰিকল্পনা কৰিছোঁ যাত অখিল গগৈ লুইনজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এই তিনিজন আমাৰ যি যুগান্তকাৰী ব্যক্তি নতুন প্ৰজন্মৰ প্ৰদীপ তেওঁলোকক আমি আগবঢ়াই নিবলৈ বিচাৰিছোঁ ৰাইজৰ সৈতে নাচি বাগি নগাঁও বটদ্ৰৱা সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই ক'লে কেৱল ধনৰ লেনদেন হৈছিল আমি দেখা পাইছিলোঁ যে ঘৰতে পাবলৈও মাজত দালালক পইচা দিবলগীয়া ক'ৰবাত যেতিয়া শৌচালয় দিবলগীয়া হয় দালালক পইচা নিদিলে শৌচালয় নাপাইছে কিন্তু এতিয়া পৰিৱেশ সলনি হ'ল হাইলাকান্দিত শাসক বিৰোধীৰ সমান্তৰালকৈ প্ৰচাৰত চমক দেখুৱালে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে জিলা পৰিষদৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী দিলৱাৰ হুছেইন বৰভূঞাই কেইবা শতাধিক মটৰচাইকেল আৰু শতাধিক গাড়ী লৈ বিশাল প্ৰচাৰ অভিযান চলালে নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত সমতলত যুক্ত হৈ পৰিল AIDFৰ কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰ আমাৰ দিলৱাৰ বাই জয়ী হ'ব নিশ্চিত ইয়াত আৰু একো নাই আমাৰ ৰাইজৰ দলৰ হৈ আমাৰ দলৰ বিধায়ক নিজামুদ্দিন চৌধুৰী যিটো প্ৰচাৰ কৰি আছে এইটো আজি আপোনালোকে গম পাইছে ইহঁতৰ একো বিধ নাই যিমান বিধ আছে আমাৰ আছে আকৰ্ষণীয় হৈ পৰিছে গোগামুখ জিলা পৰিষদ সমষ্টিও গোগামুখ চাৰিআলিত দোকানে দোকানে তামোল পাণ আগবঢ়াই ভোট ভিক্ষাত নামি পৰিছে প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবী ৰাইজে এইবাৰ কংগ্ৰেছ দলক আঁকোৱালি লৈছে কংগ্ৰেছৰ সমান্তৰালভাৱে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েও গোগামুখৰ দোকানে দোকানে ৰাইজক বিচাৰিলে ভোট ৰাইজৰ সহাৰি খুবেই বিপুল সহাৰি পাইছোঁ শেষ প্ৰচাৰত আমি দোকানে দোকানে আমি দুৱাৰে দুৱাৰে সকলো কংগ্ৰেছ আমি এনেকৈ সকলো দোকানে দোকানে ঘূৰি আছোঁ প্ৰাৰ্থীৰ প্ৰচাৰৰ অন্ত এতিয়া বল জনতা জনাৰ্দনৰ কোৰ্টত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ